হে দোস্ত চেনেলটো সাবস্ক্রাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম ড্ৰাইভাৰ পদত আহিবলগীয়া কিছুমান প্ৰশ্ন আৰু ইয়াৰ সাংকেতিক চিহ্ন। এজন পথচাৰীয়ে জেব্ৰা ক্ৰছিং নথকা স্থানেদি ৰাস্তা পাৰ হ'লে আপুনি গতিবেগ কমাই পথচাৰীক সাৱধান কৰি দিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো সি। এতিয়া আমি আলোচনা কৰিম নেক্সট প্ৰশ্ন। সন্মুখৰ পৰা অহা গাড়ীক আপোনাৰ হোকাকেদি পাৰ হৈ যাবলৈ দিয়া উচিত। অপশনস এ শুদ্ধ উত্তৰ। পৰিবাহক গাড়ী চলোৱাৰ যোগ্য বয়স 20 বছৰ। অপশন বি শুদ্ধ উত্তৰ। প্ৰশ্ন 4 মটৰ চাইকেলৰ সৰ্বোচ্চ অনুমোদিত গতিবেগ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ। অপশন বি। সুৰাসক্ত হৈ গাড়ী চালনা কৰাটো প্ৰমাণিত হ'লে চালকৰ হ'ব পাৰে 6 মাহ পৰ্যন্ত জেল অথবা 2000 টকাৰ জৰিমনা বা দুয়োটা। অপশন এ। ৰঙা ট্ৰেফিক লাইটটো জ্বলা-নুমা কৰি থকাৰ অৰ্থ হ'ল গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন দেখিলে আগবাঢ়ক। অপশন সি। ৰেগুলেটিং সাইন বোৰ্ড ষ্টপ চিহ্ন দেখিলে আমি গাড়ীখন ৰখাব লাগিব, সন্মুখত ৰখাব লাগিব। যদি আমি ইয়াৰ কিছুমান সাংকেতিক চিহ্ন পাম। কেটেগৰী অফ ট্ৰাফিক সাইন বোৰ্ডছ আমি 3 ধৰণৰ পাম। নাম্বাৰ 1 ৰেগুলেটৰী সাইন বোৰ্ড, নাম্বাৰ 2 কশনাৰী সাইন বোর্ডস, নাম্বার 3 ইনফরমেটরি সাইন বোর্ডস। এইকেইটা যদি আমি জানো তেনেহলে আমাৰ গাড়ী চলাওঁতে বা আমি আমাৰ যিবিলাক একজন ড্ৰাইভাৰ পদত যিবিলাক কোশ্চিন আহিব গোটেইখিনি আমি আনসাৰ কৰিব পাৰিম 100% গ্যাৰান্টি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। পাৰ্ক দিছ সাইট এনেকুৱা দেখিলে আপুনি কি বুজিব? আপুনি আপোনাৰ মাৰুতি গাড়ীখন আপুনি ৰখোৱাৰ ব্যৱস্থা আছে। আপুনি মাৰুতি গাড়ীখন ৰখা। পাৰ্কিং স্কুটাৰ্স এণ্ড মটৰচাইকেল যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব মটৰচাইকেল ইয়াত ৰখোৱাৰ ব্যৱস্থা আছে। পাৰ্কিং লট চাইকেল যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব ইয়াত আপুনি ভাবিব যে আপোনাৰ চাইকেল ইয়াত ৰখোৱাৰ ব্যৱস্থা আছে। মেজৰ ৰোড এহেড যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব যে ইয়াত তিনিটা ৰাস্তা আছে। হাম অৰ ৰোড যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহলে ভাবিব ৰাস্তাখন কেঁচা, আপুনি গাড়ী লাহে লাহে চলাব লাগিব। মাজে কেটল সাইন যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব যে সন্মুখত কিবা গৰু অহা যোৱা কৰিব পাৰে, গতিকে আপোনাৰ গাড়ীটো লাহে লাহে চলাব লাগিব। ফিলিং ৰক সাইন যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব পাহাৰৰ পৰা কিবা শিলগুটি ৰাস্তাখনত পৰিব পাৰে, গতিকে আমাৰ গাড়ীখন লাহে লাহে চলাব লাগিব আৰু সাৱধানেৰে পাৰ হ'ব লাগিব। ম্যান এট ৱৰ্ক যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব যে সন্মুখত বনুৱাই কাম কৰি আছে, গতিকে গাড়ীখন আমাৰ লাহে লাহে চলাব লাগিব। আমাৰ সাৱধানতা অৱলম্বন কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আপুনি সাবস্ক্ৰাইব কৰিব। ডেঞ্জাৰাছ দ্বীপ যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব আপোনাৰ কাষত কিবা গৰ্ত আছে, কিবা ভঙা ঠাই আছে, গতিকে আপোনাৰ গাড়ীখন লাহে লাহে সাৱধানতা অৱলম্বন কৰি চলাব লাগিব। গাৰ্ডেড লেভেল ক্ৰছিং যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব যে ৰেল লাইনৰ ব্যৱস্থা আছে, গতিকে গাড়ীখন আপুনি সাৱধানেৰে চলাব লাগিব। ইনফৰমেটৰি সাইন হে দোস্ত যদি আপুনি এনেকুৱা চিহ্ন দেখে পেট্ৰল পাম্প সাইন যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি গাড়ীখন লাহে লাহে চলাব আৰু ভাবিব যদি আপোনাৰ পেট্ৰল ভৰাব লাগে তেনেহলে আপুনি পেট্ৰল ভৰাব পাৰিব। হস্পিটেল সাইন যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি ভাবিব সন্মুখত হস্পিটেল আছে, যদি আপোনাৰ কিবা বেমাৰ আজাৰ হৈছে তেনেহলে আপুনি কি কৰিব হস্পিটেলত ৰখিব পাৰে। স্কুল এহেড যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহলে আপুনি আপোনাৰ গাড়ীখন লাহে লাহে চলাব লাগিব, ভাবিব লাগিব
যে সন্মুখত স্কুল আছে গতিকে লাহে লাহে চলাব লাগিব গাড়ী। সাইড ৰোড ৰাইট, যদি আপুনি এনেকুৱা চিন দেখে তেনেহ'লে আপুনি ভাবিব সন্মুখত যোৱাৰ ৰাস্তা আছে আৰু এই সোঁফালে যোৱাৰ এটা ৰাস্তা আছে। সাইড ৰোড লেফট, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে আপোনাৰ চিধা যোৱাৰ ৰাস্তা আছে আৰু বাওঁফালে যোৱাৰ ৰাস্তা আছে। গ্যাপ ইন মেডিয়ান, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে দুটা ৰাস্তাৰ মাজত আপুনি সেই ৰাস্তাটো ক্ৰছ কৰাৰ বাবে আপোনাৰ আছে জাগা আছে। ম্যান এট ৱাৰ্ক, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব বনুৱাই কাম কৰি আছে বা আপোনাৰ গাড়ীখন লাহে লাহে চলাব লাগিব, আপুনি গতিটো কমাব লাগিব। ক্ৰছ ৰোড সাইন, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে চাৰিও দিশৰ পৰা মানুহ অহা যোৱা কৰাৰ ব্যৱস্থা আছে। সাইকেল ক্ৰছিং, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে ভাবিব লাগিব যে ইয়াত চাইকেল অহা যোৱা কৰা ৰাস্তা। স্লিপাৰী ৰোড, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আপুনি ভাবিব যে সন্মুখত ৰাস্তাত কিবা ৰাস্তাটো পিছল বা তেল বা কিবা পৰি আছে, গতিকে লাহে লাহে গাড়ী চলাব লাগিব। ৰোড উইডেনেছ এহেড, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে সন্মুখৰ ৰাস্তাটো অলপ চেপেটা আৰু আগৰ ৰাস্তাটো অলপ বহল। ষ্টিপ ডিচেণ্ট, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে আপোনাৰ গাড়ীখন লাহে লাহে চলাব লাগিব, ওখ ৰাস্তা, সন্মুখত ওখ ৰাস্তা, গতিকে গাড়ী সাৱধানেৰে চলাব লাগিব। নেৰ' ৰোড এহেড, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আগৰ পৰাই আপোনাৰ গাড়ীখন লাহে লাহে চলাব লাগিব, কাৰণ আগৰ ৰাস্তাটো চেপেটা হ'ব। ষ্টেপ এচেণ্ট, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আপুনি ভাবিব ৰাস্তাটো ওখ, গতিকে আপোনাৰ গাড়ীটো একেবাৰে লাহে লাহে চলাব লাগিব যাতে আপুনি এক্সিডেণ্ট নহয়। লেফট ৰিজাৰ্ভ বেণ্ড, যদি আপুনি এনেকুৱা জেট শ্বিপৰ নিচিনা ৰাস্তা দেখে তেনেহ'লে আপুনি ভাবিব যে গাড়ীখন ৰাস্তাখন বক্ৰ, গতিকে গাড়ীখন লাহে লাহে চলাব লাগিব। লেফট হেয়াৰ পিন বেণ্ড, যদি আপুনি এনেকুৱা চিহ্ন দেখে ইউটাৰ্ণৰ নিচিনা তেনেহ'লে আপুনি গাড়ী লাহে লাহে চলাব লাগিব, কাৰণ ইয়াতে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। ষ্টেগ্ৰিটেড ইণ্টাৰছেকশ্যন, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে ভাবিব যে বাওঁফালে আৰু সোঁফালে যোৱাৰ ৰাস্তা আছে আৰু চিধা যোৱাৰ ৰাস্তা আছে। মেজৰ ৰোড এহেড, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আপুনি ভাবিব যে ৰাস্তাখন চাৰিওফালে যোৱাৰ ব্যৱস্থা আছে। ৱাই ইণ্টাৰছেকশ্যন চাইন, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে দুটা ৰাস্তা সন্মুখত ভাগ হৈ গৈছে, গতিকে আপুনি কোনটো ৰাস্তাত যাব সেইটো আপুনি আগৰ পৰাই আপুনি সিদ্ধান্ত ল'ব লাগিব। ৰাউণ্ড এবাউট, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আপুনি চাৰিওফালে আপুনি ঘূৰিব পাৰিব আৰু আপোনাৰ যিফালে যোৱাৰ মন যায় আপুনি সেইটো ৰাস্তা আপুনি পচন্দ কৰিব পাৰে আৰু যাব পাৰে। পেডেষ্ট্ৰিয়ান ক্ৰছিং, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আপুনি ভাবিব যে স্কুলৰ ল'ৰা ছোৱালী কিবা সন্মুখত মানুহ অহা যোৱা কৰা ৰাস্তা, গতিকে আপুনি গাড়ীখন লাহে লাহে চলাব লাগিব। লুজ গ্ৰেভেল, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে ৰাস্তাৰ মাজত শিলগুটি পৰি আছে, আপোনাৰ গাড়ীখন লাহে লাহে চলাব লাগিব, নহ'লে আপোনাৰ গাড়ীখন এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। প্ৰহিবিটেড ফ্ৰম বোথ ডাইৰেকশ্যন, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে আপোনাৰ গাড়ী চলোৱাৰ কোনো ৰাস্তা নাই। নো এণ্ট্ৰি চাইন, যদি আপুনি এনেকুৱা চিহ্ন দেখে সেই ৰাস্তাত আপুনি নাযাব, তাৰমানে ৰেষ্ট্ৰিক্ট এৰিয়া, সেই ৰাস্তাটো বন্ধ আছে, গতিকে আপুনি সাৱধানতা অৱলম্বন কৰি আপুনি আগতেই আপুনি সেইটোৰ পৰা বাচিব। গিভ ৱে চাইন, যদি আপুনি এনেকুৱা ৰাস্তা দেখে তেনেহ'লে আপুনি ভাবিব যে আপোনাক সন্মুখত ৰাস্তা দিছে, আপুনি যিটো ৰাস্তাত আপোনাৰ মন যায় সেইটো ৰাস্তাত আপুনি যাব পাৰিব, আপোনাৰ ৰাস্তা আছে সন্মুখত, আপোনাৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। ৰেগুলেটৰী চাইন ব'ৰ্ড, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি গাড়ীখন ৰখাই দিব। যদি চেনেলটো
যদি মই কিবা আপোনালোকক বুজাব পাৰিছোঁ তেনেহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কম্পালচাৰি এহেড অৰ টাৰ্ণ লেফ্ট, যদি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি বাওঁফালে আৰু আগলৈ যোৱাৰ বাবে ৰাস্তা আছে। লেফ্ট হেণ্ড কাৰ্ভ, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে এনেকুৱা বক্ৰৰেখা আপোনাক বাওঁফালে যোৱাৰ বাবে আপোনাক ৰাস্তা দিছে। ৰাইট হেয়াৰ পিন বেণ্ড, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে ইউ টাৰ্ণৰ নিচিনা এটা ৰাস্তা, গতিকে আগৰ পৰাই গাড়ীৰ গতিটো কম হ'ব লাগিব আৰু পাৰ হ'ব লাগিব। কম্পালচাৰি টাৰ্ণ ৰাইট, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে ভাবিব যে সন্মুখত কোনো ৰাস্তা নাই, আপোনাৰ এই সোঁফালে যাব লাগিব। ওৱান ৱে চাইন, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে এটা ৰাস্তা আছে, যাওঁতে আপুনি ৰাস্তা পাব, আহোঁতে ৰাস্তা নাপাব এইটো ৰাস্তাই, গতিকে আপোনাৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। লেফ্ট টাৰ্ণ প্ৰহিবিটেড, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব ডণ্ট টেক লেফ্ট টাৰ্ণ, আপুনি বাওঁফালে যাব নোৱাৰে, আপোনাৰ ৰাস্তাটো বন্ধ আছে। কম্পালচাৰি টাৰ্ণ লেফ্ট, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে আপোনাৰ এই বাওঁফালে ৰাস্তা আছে, আপুনি বাওঁফালে যাব লাগিব, আপুনি চিধা যাব নোৱাৰে। কম্পালচাৰি এহেড অৰ টাৰ্ণ ৰাইট, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে আপোনাৰ চিধা যোৱাৰ কাৰণে ৰাস্তা আছে আৰু সোঁফালে যোৱাৰ বাবে ৰাস্তা আছে, গতিকে আপুনি আগতেই আপোনাৰ সিদ্ধান্ত ল'ব লাগিব। হৰ্ণ প্ৰহিবিটেড, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে ইয়াত হৰ্ণ বজোৱা নিষিদ্ধ, কাৰণ সন্মুখত কিবা মন্দিৰ কিবা থাকিব পাৰে, গতিকে আপোনাৰ আগতেই সাৱধানতা অৱলম্বন কৰিব লাগিব। ৰাইট হেণ্ড কাৰ্ভ, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি সোঁফালে যোৱাৰ বাবে ৰাস্তা আছে, আপুনি ৰাস্তাটো অলপ বক্ৰ, গতিকে আপুনি গাড়ীখন লাহে লাহে চলাব লাগিব। অভাৰটেকিং প্ৰহিবিটেড, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে ইয়াত গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে, আপুনি গাড়ী কেতিয়াও অভাৰটেক নকৰিব, নহ'লে ফাইন ভৰিব লাগিব। ন' পাৰ্কিং, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি আপোনাৰ গাড়ী ইয়াত ৰখাব নোৱাৰে, গাড়ী ৰখালে আপোনাৰ পৰা জৰিমনা ল'ব। স্পীড লিমিট, যদি আপুনি এনেকুৱা ধৰণৰ চিহ্ন দেখে 50 বা 80 এনেকুৱা যদি আপুনি চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে এই 50ৰ ওপৰত আপোনাৰ গাড়ী চলোৱা মানা, আপুনি গাড়ী চলাব নোৱাৰে, তো আপোনালোকে কি কৰিব, ইয়াৰ তলত আপুনি স্পীডটো দিব আৰু গাড়ী চলাব। ইউ টাৰ্ণ প্ৰহিবিটেড, এনেকুৱা আপুনি চিহ্ন দেখিলে আপুনি ভাবিব যে ইয়াত ইউ টাৰ্ণ লোৱাটো মানা, আপুনি ইয়াত ইউ টাৰ্ণ ল'ব নোৱাৰে, আপোনাৰ ইউ টাৰ্ণ কৰিব নোৱাৰে। কম্পালচাৰি চাউণ্ড হৰ্ণ, যদি আপুনি এনেকুৱা চিহ্ন দেখে তেনেহ'লে আপুনি ভাবিব যে ইয়াত হৰ্ণ বজোৱা বাধ্যতামূলক, কাৰণ সন্মুখত মানুহ থাকিব পাৰে। ৰাইট ৰিজাৰ্ভ বেণ্ডেড, যদি আপুনি এনেকুৱা চিহ্ন থাকে তেনেহ'লে আপুনি কি কৰিব, জেচিপৰ নিচিনা, তেনেহ'লে আপোনাৰ গাড়ীখন লাহে লাহে চলাব লাগিব। ৰেষ্টিং প্লেচ, যদি আপুনি এনেকুৱা চিহ্ন থাকে তেনেহ'লে আপুনি ভাবিব যে ইয়াৰ সন্মুখত কিবা হোটেল আছে, গতিকে আপুনি যদি আপোনাৰ হোটেলত থাকিবলগীয়া হয় তেনেহ'লে আপুনি এইটো হোটেলত থাকিব পাৰিব, আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই। যদি আপোনালোকক মই অলপ হ'লেও বুজাব পাৰিছোঁ তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।